অষ্টম অধ্যায় 7 নম্বৰ শ্লোক গীতাত কৈছে, হে অৰ্জুন, প্ৰতিটো মুহূৰ্তত তস্মাৎ সৰ্বেষু কালেষু মাম অনুস্মৰ, মোক স্মৰণ কৰ, আৰু যুদ্ধ চ মানে তোৰ কৰ্তব্য কৰ্ম কৰ। যিটো সময়ত যাৰ যিটো কৰ্তব্য সেইটো কৰি যা। কেনেকৈ কৰিবি? মোক মনটো দি থ, ময়ো অৰ্পিত মনোবুদ্ধিৰ, মন বুদ্ধি মোক অৰ্পণ কৰি দে, আৰু তেতিয়া তই মোক পাবি। মানে পৰম আনন্দ, যিটো আনন্দৰ কাৰণে আমি দৌৰি আছোঁ, এই আনন্দটো আমি পাম। তাৰ মানে এটা বস্তু সিদ্ধান্ত এটা হওক, যিটো আনন্দ আপোনাক লাগে, মোক লাগে, এই আনন্দটো আমি কেৱল ভগৱান তত্ত্বতহে বিচাৰি পাম। আৰু ভগৱানৰ ওচৰত পাবৰ কাৰণে কৃষ্ণত শৰণ লৈ একান্তভাৱে ভকতৰ সংগত আমি তেওঁৰ লীলাসমূহ এনেকৈ যদি শ্ৰৱণ কীৰ্তন কৰোঁ, আৰু নিজৰ সুকীয়া লাইফত প্ৰতিটো মুহূৰ্তত ঈশ্বৰৰ লীলাসমূহ, প্ৰভু ভগৱন্তৰ নাম, প্ৰভু ভগৱন্তৰ ৰূপ, তেওঁৰ লীলা, তেওঁৰ ধাম আৰু ভগৱানৰ ভকত, 5টা বস্তুৰ যিকোনো এটাত মনটো লগাই থ'বলৈ চেষ্টা কৰক। কৃষ্ণ 5টাৰ যিকোনো এটাত যদি মনটো লগাই থ'ব পাৰিলে, এই 5টা বস্তুৱে আচব। আমাক গুৰুজনাই 4 বস্তু দেখুৱাই থৈ গৈছে, গুৰু, দেৱ, নাম, তাৰ মানে বাকীবিলাক কি? অবস্তু। চিধা কথা, বাকীবিলাক চব অবস্তু, আৰু আমি জানি পেলাই অবস্তুৰ পিছত দৌৰি আছোঁ। চিকন্দৰে 32 বছৰ বয়সত অজস্ৰ দেশ জয় কৰিছিল, বহুত জয় কৰিলে। 32 বছৰ বয়সত এটা বেমাৰ লাগিল, আৰু গম পালে যে মই বেছি দিন বাচি নাথাকিম। পাত্ৰমন্ত্ৰীসকলক মাতি কৈছে যে মোৰ হাত দুটা কবৰৰ বাহিৰত উলিয়াই থবা মৃত্যুৰ পাছত। তে কৈছে আমাৰ এনেকুৱাতো মুছলমান সম্প্ৰদায়ত নিয়ম নাই, এজন মানুহৰ মৃত্যু হ'লে কবৰৰ বাহিৰত হাত দুটা উলিয়াই থোৱাৰ। কিন্তু মহাৰাজ আপুনি এনেকুৱা কিয় কৰিব বিচাৰিছে? इकट्ठे कर जहां के वैर सभी मुल्कों के मालिक थे, सिकंदर जब गया दुनिया से तो दोनों हाथ खाली थे। जन्म अवस्थात, জীয়াই থকা অৱস্থাত আমি বিভিন্ন দেশ জয় কৰি পেলাই মালিক হৈ আছিল চিকন্দৰ। কিন্তু যেতিয়া তেওঁ অনুধাৱন কৰিছে, উপলব্ধি কৰিছে, মোৰ যেতিয়া মৃত্যু হ'ব মই একো নিব নোৱাৰোঁ, আমি দুখ সুখ কেৱল আমাক এই লাগে লাগে তৃষ্ণাৰ কাৰণে ভুগি আছোঁ। এজন ৰজাৰ 4জনী পত্নী, ডাঙৰজনীৰ নাম কায়া, দ্বিতীয়জনীৰ নাম কাঞ্চন, তৃতীয়জনীৰ নাম কামিনী, চতুৰ্থজনীৰ নাম কৰুণা। আটাইতকৈ বেছি মৰম কৰিছিল কায়াক। ইমানেই বেছি ভাল পায় যে ৰজা য'ত যায় কায়াক লগত লৈ যায়, আৰু কায়াৰ সজাবৰ পৰাবৰ কাৰণে যিমান ধন সোণ লুটি পুটি আনে চব কায়াত খৰচ কৰে। চব কায়াক ইমান ভাল পায়, কেতিয়াবা কেতিয়াবা ক'ৰবাত কিবা বিশেষ ফাংচন থাকিলে কাঞ্চনক লগত লৈ যায়, আৰু কাচিত ক'ৰবাত কিবা গাঁৱে ভূঞে বা তেওঁলোকৰ কিবা সম্পৰ্কীয় ঘৰত কিবা অনুষ্ঠান হ'লে তালৈ কামিনীক নিয়ে। কিন্তু কোনো দিন চকু পাৰি কৰুণাৰ ফালে নাচায়, কৰুণাক দেখিবই নোৱাৰে। দিন বাগৰিছে, ৰজা বয়স হৈ আহিছে, আৰু এদিন উপলব্ধি কৰিলে মই বেছি সময় জীয়াই নাথাকোঁ, ভয় কৰিছে মোৰ মৃত্যু হ'ব এতিয়া। কায়াক মাতি ক'লে, কায়া, জীৱন্ত অৱস্থাততো তোমাক মই খুব প্ৰেম কৰিছিলোঁ, তোমাক যি লাগে বুলি কোৱা তাকে দিছিলোঁ, তোমাক সজাবৰ পৰাবৰ কাৰণে বিভিন্ন দেশ আক্ৰমণ কৰি ধন সোণ লুটি আনিছিলোঁ। আজি মই অনুভৱ কৰিছোঁ যে আৰু মই বেছি সময় জীয়াই নাথাকিম, কিন্তু সেই কায়া মোৰ অকলে যাবলৈ ভয় লাগিছে, তুমি মোৰ লগত যাবানে নাই? কায়াই কৈছে মই নাযাওঁ, তুমি মোক সজালা পৰালা তোমাৰ কথা, মই কিন্তু তোমাৰ মৃত্যু হ'লে তোমাৰ লগত যাব নোৱাৰোঁ, ডাইৰেক্ট কথা। কাঞ্চনক মাতিলে, শুনা কাঞ্চন, দেখিছা তোমাৰ বাইদেউৰ কথা, গোটেই জীৱনটো তোমালোকতকৈ বেছি ভাল পাইছিলোঁ, আৰু এই কায়াৰ কাৰণে মই গোটেই খৰচ কৰিলোঁ তেওঁক সজাবলৈ পৰাবলৈ। আজি যেতিয়া ক'লোঁ মোৰ মৃত্যুত তুমি মোৰ লগত যাবানে, তোমাৰ বায়েৰাই ক'লে একে আষাৰতে ক'লে নাযাওঁ বুলি। কাঞ্চন তুমিতো যাবা? কাঞ্চনে কৈছে মহাৰাজ মইতো আপোনাৰ মৃত্যুলৈহে চাই আছোঁ। মানে আপোনাৰ মৃত্যু হ'ব, মই বেলেগলৈ পলাই গুচি যাম। বোলে সেইটোহে হ'লনে? তোমাক দেখোন মই নিছিলোঁ য'ত ত'ত ফাংচন চাংচনবিলাকত। বোলে নাই সেইবিলাক বুজি নাপাওঁ, মই তোমাৰ মৃত্যুলৈ চাই আছোঁ, খালি তোমাৰ ইফালে যাবা তুমি, আৰু মই বেলেগলৈ পলাই যাম। তেতিয়া কামিনীক মাতিলে, কামিনী শুনিছানে নাই দুইজনী বায়েৰাৰ কথা? এই দুজনীক মই ইমান মৰম কৰিছিলোঁ, তোমাতকৈ বেছি কৰিছিলোঁ, কিন্তু আজি তেওঁলোকে মোক ডাইৰেক্ট মানা কৰিলে। কামিনী তুমি নিশ্চয় মোৰ লগত যাবা? কৈছে যাম, কিন্তু শ্মশানলৈকেহে যাম, তোমাক ইফালে চিতাত উঠাব, ময়ো লাহেকৈ ঘৰলৈ আহিম। অ' সেইটোৱে হ'লনে? মোৰ লগত নোযোৱা তাৰমানে? বোলে নোৱাৰো যাব। এতিয়া কৰুণাক কেনেকৈ সোধে? জীৱন্ত অৱস্থাত কৰুণাক এলাগি কৰি ৰাখিলে,
কোনোদিন কৰোণাৰ ফালে চোৱাই নাই, মাত বোলে নাই, মাত বোল বন্ধ। কৰোণা নিজে আহিছে চুচুক চামাককৈ আৰু কৈছে মহাৰাজ এবাৰ মোকতো সুধি চাওক। বোলে মই কোনটো নাকেৰে মই তোমাক সুধিম, মোৰতো লাজ এটা আছে, তোমাক মই জীৱন্ত অৱস্থাত কোনোদিন ভালকৈ মাত এষাৰ দি নাপালোঁ, আৰু এতিয়া মই কেনেকৈ সুধিম তোমাক যে মোৰ লগত যাবানে বুলি। কৰোণাই কৈছে মহাৰাজ আপুনি মোক নুসুধিব পাৰে, মোক নাচাব পাৰে, নামাতিব পাৰে, কিন্তু মই আপোনাক কথা দিছোঁ আপোনাৰ লগত মই যাম, মইহে যাম আপোনাৰ লগত। তেতিয়াহ'লে কোন এই কায়া, কোন এই কৰোণা, কোন এই কাঞ্চন, কোন এই কামিনী? কায়া হৈছে আমাৰ শৰীৰটো। এই শৰীৰটো সজাবৰ পৰাবৰ কাৰণেই আমি বিভিন্ন সময়ত অনীতিৰ দ্বাৰা, দুৰ্নীতিৰ দ্বাৰা ধন টকা পইচা সংগ্ৰহ কৰি আনিছোঁ, কেৱল এই শৰীৰটোক সুখ দিবৰ কাৰণে। মৃত্যুৰ সময়ত ই আমাৰ লগত নাযায়, ইয়াতে পৰি থাকিব। ইয়াৰ তিনিটাই শেষ অৱস্থা বুলি কৈছে, বিষ্ঠা, পলু আৰু ছাই। যদি পেলাই দিয়ে পোক পৰুৱা জীৱ জন্তুৱে খাই পেলাই বিষ্ঠা কৰি উলিয়াই দিব, যদি পুতি থয় পলু হ'ব, যদি জ্বলাই দিয়ে ছাই হ'ব। গতিকে কায়া শৰীৰটো, কাঞ্চন, কাঞ্চন হৈছে আমাৰ সা সম্পত্তি, ধন সোণ। কাঞ্চনৰ শব্দটো সোণ, অলংকাৰ। কাঞ্চনে কৈছে মই তোমাৰ মৃত্যুলৈ চাই আছোঁ, মাত্ৰ মৃত্যু হোৱাৰ লগে লগে বেলেগলৈ পলাই যাম। আপোনাৰ নামত যিমানবিলাক ধন সম্পত্তি টকা পইচা আছে, আপোনাৰ মৃত্যুৰ লগে লগে এয়া আপোনাৰ উত্তৰাধিকাৰীলৈ, নমিনীলৈ গুচি যাব, হস্তান্তৰ হৈ যাব লগে লগে। আপোনাৰ মৃত্যুৰ পাছত আৰু আপোনাৰ নামত নাথাকে একো, চিধা বাপেকৰ আছিল যদি পিতেকলৈ যাব, পত্নীলৈ যাব, পত্নীৰ আছিল যদি কাৰোবালৈ যাব, আল্টিমেটলি তেওঁৰ নামত নাথাকে, বেলেগলৈ গুচি যাব। কামিনী হৈছে মিতিৰ কুটুম, গাঁৱৰ মানুহ, কলৈকে যায় এই চিতাত উঠোৱালৈকে, কুচি কাটি থাকোঁতে কথা পাতিব, বেচেৰাটো বৰ ভাল আছিলে, গুচি গ'ল নহয়। আৰু ঘৰলৈ আহি ক'ব হেৰা শুনিছানে, চাহত অকণ চেনি বেছিকৈ দিবা, আজি 3-4 ঘণ্টা হ'ল তাত থকা, একাপ চাহ খাবলৈ পোৱা নাই, চেছ। হয়তো দুখ তাতে খতম, চেছ। সেয়া দেখুৱাই পেলাই, মানুহক দেখুৱাই অকণমান ইচিচ আচাচ কৰিলে চেছ, কোনো কাৰো লগত নোৱাৰে সংগ দিব। কৰোণা হৈছে পৰমাত্মা, ভগৱান, যাক জীৱন্ত অৱস্থাত আমাৰ দিবৰ কাৰণে সময় নাই, যাৰ কাৰণে অকণমান চিন্তা কৰিবলৈ আমাৰ সময় নাই। মৃত্যুৰ সময়ত যদি কোনোবা আপোনাৰ লগত, আত্মাৰ লগত যাবলগীয়া আছে, এজন হৈছে কেৱল পৰমাত্মা। আপুনি জীৱন্ত, আপুনি জীৱ হিচাপে বিষ্ঠাৰ গৰ্তত গৈ কীট পতংগ নহওক কিয়, পৰমাত্মা তাতো আপোনাৰ লগত থাকিব। কৃষ্ণ আত্মাক কেতিয়াও নেৰা যদি কোনোবা আছে, এজন হৈছে ভগৱান কৃষ্ণ। কোনো মুহূৰ্তত ক'তো নেৰে। সমস্ত ভূতত ব্যাপী আছো মই হৰি, সবাকো মানিবা তুমি বিষ্ণু বুদ্ধি কৰি। সেইকাৰণে লিখিছে গুৰুজনাই, প্ৰতিটো প্ৰাণীত ভগৱান কৃষ্ণ বিৰাজমান হৈ আছে, আৰু সেই কৰোণাই আমাক মৃত্যুৰ সময়তো এৰি নিদিয়ে, আমাৰ লগত থাকে, আত্মাৰ লগত থাকে, য'ত যায় ত'ত যাব। গতিকে এইবিলাক দুখ সুখ ইত্যাদি এইবিলাকৰ চিন্তাত পৰি আমাৰ কোনো লাভ নাই, কাৰণ যেনেকৈ আমি দুখ নিবিচৰাকৈ দুখ আহিছে, সুখ নিবিচৰাকৈ সুখ আহিব। এইটোক লৈ পেলাই আকে লাগি যত্ন কৰিব নালাগে, বিচাৰি দেখিও মনে। ইয়ালৈকে গৈছে কৃষ্ণ।